খবৰ সকলোৰে খবৰ নিশ্চয় ভাল মোৰো ভালেই আজি মই আপোনালোকৰ মাজলৈ লৈ আহিছো ভূত জলকীয়া আচাৰৰ ৰেচিপি তাকো শিৱ হাতৰ তো দেৰি নকৰি বলক যাওঁ আৰু আধা দি হৈয়ে গ'ল কিন্তু মই তেতিয়া মনত পৰিলে আপোনালোককো দেখাও ফলে এয়া চাওক ৰঙা ৰঙা ভূত জলকীয়া লগত সৰিয়হ দিব মই আপোনালোকক দেখাম হি কেনে ধৰণে বনাইছে তো বলক আৰু মই এফালে ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ মানে আনফালে শিৱই আচাৰ বনাবই ধৰিলে এয়া চাওকচোন প্ৰথমতে সৰিয়হখিনি ধুনীয়াকৈ ধুই পিনে শুকুৱাই এইখিনি মিক্সিত জাষ্ট অলপমান পিচি লৈছে একদম গুড়িও কৰা নাই দেখিছেনে তাৰপিছত দি দিছে ভিনেগাৰটো সকলোৱে চিনি পায়েই তো ভিনেগাৰ দি দিব তাৰপিছত দি দিব মান জলকীয়াখিনি আৰু এইখিনি ধুনীয়াকৈ মিক্স কৰি ল'ব আৰু এইখিনি ধুনীয়াকৈ মিক্স কৰি ইয়াত দি দিম মিঠাতেলখিনি অলপমান গৰম কৰি আকৌ ঠাণ্ডা কৰি ল'ব দেই গৰমে দি নিদিব আৰু মিঠাতেল আপোনালোকে কম বেছি কৰিব পাৰে সৰহকৈ দিলে খাবলৈ অলপমান টেষ্টি লাগে আৰু এইখিনি ধুনীয়াকৈ এতিয়া মিক্স কৰি ল'ম আৰু মিঠাতেল যে অলপমান মই থৈ দিছোঁ কিয় থৈ দিছোঁ গম পাব ৰ'ব ভিডিঅ'টো শেষলৈকে চাই থাকক আৰু এয়া জোখ অনুপাতে শিৱই নিমখখিনিও দি দিছে আপোনালোকে কম বেছি কৰি ল'ব আৰু আচাৰ ৰেডি হৈ গ'ল এতিয়া আমি চিচাৰৰ বটল এটা ধুনীয়াকৈ ভৰাই ল'ম আপোনালোকে প্লাষ্টিকৰ বটল নল'ব দেই চিচাৰৰে ল'ব কাৰণ প্লাষ্টিকৰ ল'লে মানে খুব সোনকালে বেয়া হৈ যায় লগতে কিবা এটা গোন্ধও আহে এই চিচাৰৰ বটলটোত ভৰাই পিনে যিমান দিন থ'ব বিচাৰে থ'ব পাৰে আৰু এনেদৰে হেঁচি দিলে বোলে তেলটো খুব কম খায় এইটো শিৱই মোক কৈছে নাজানো আৰু কোনোবাই যদি জানে কমেণ্ট কৰিব আৰু এই আচাৰখিনি ভৰাওঁতে যে ইমান লেতেৰা হৈছে সেইখিনি কিন্তু ধুনীয়াকৈ চাফা কৰিহে সাপোখন মাৰিব আৰু শেষত দি দিছোঁ এয়া তেল মই যে কৈছিলোঁ তেলখিনি পাছত লাগিব বুলি এয়া শেষত তেলখিনি দি দিছোঁ আৰু আচাৰখিনি ধুনীয়াকৈ দবাই দিয়াৰ কাৰণে তেল বেছি খোৱা নাই দেখিছেনে আৰু এইখিনি ধুনীয়াকৈ ঢাকন লগাই এমাহমান ৰ'দত দিলে খাবলৈ পৰা হৈয়ে যাব আৰু এতিয়া আহক আৰু এবিধ আচাৰ বনাওঁ আৰু এইবিধ আচাৰ প্ৰথমৰ বিধতকৈও ইজি বিশ্বাস হোৱা নাই ন চাই থাকক তেতিয়া গম পাব আৰু এয়া শিৱই লৈ ল'লে মান জলকীয়া লগতে নেমু ৰসখিনি দিব নেমু ৰস দিলে মানে টেঙা ভাৱটো আহে যে টেঙা জ্বলা ভাৱটো আহিলে খাই বিৰাটে ভাল লাগে আৰু দি দিছে ভিনেগাৰ নেমু পিছে বৰ্তমান এটাই দিলে মানে আমাৰ ঘৰত এটাই আছিলে পাছদিনা আনি পিনে আকৌ দিলে বাৰু আপোনালোকে 3টা 4টা 5টা যিমান পাৰে দি দিব আৰু আমি আচাৰো কমকৈ বনাইছোঁ সেইকাৰণে নেমু কমকৈ দিছোঁ আৰু এয়া দিলোঁ সোৱাদমতে নিমখ আৰু এইখিনি ধুনীয়াকৈ মিক্স কৰি চিচাৰ বটল এটাত ভৰাই পিনে থৈ দিম লগেও খাব পাৰে কিন্তু ৰ'দত দিলে খাবলৈ অলপমান বেছি ভাল লাগে আৰু সেই ৰ'দত দিয়া আচাৰখিনিত অলপমান কেঁচা মিঠাতেল দি দিবচোন যেতিয়া ভাত খাওঁ বুলি বহোঁতে ঢাকনখন খুলি আচাৰ অলপ লওঁ বুলি ল'ব সেই গোন্ধটো একচুৱেলি যোনে মান জলকীয়া আচাৰ খাই ভাল পায় তেখেতসকলে হয়তো গম পায় মই নকলে হ'ব বাৰু আজি শিৱ হাতৰ দুবিধ মান জলকীয়া আচাৰৰ ৰেচিপি আপোনালোকৰ মাজলৈ আগবঢ়ালোঁ সকলোৱে এবাৰ ঘৰত ট্ৰাই কৰি চাবচোন আৰু কেনেকুৱা পালে মোক জনাব আৰু যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব যদি ফেচবুকত চাই আছে ফ'ল' কৰি দিব বাই বাই